So, hello students. Hello guys. Today we are going to learn about of Euclid's division lemma. ইউক্লিডৰ বিভাজনৰ প্ৰমিকা। তো যেতিয়া এইটো কথা আহে তেতিয়া ক্লাছ 4ৰ এটা বেসিক কনসেপ্ট আহি যায়। যেনেকৈ মই ইয়াতে লিখিছোঁ কি as equals to bq plus r since a greater equal than r greater than b. okay, তো যেতিয়া মই অসমীয়া যেহেতু অসমীয়া মাধ্যমৰ গতিকে ভাজক ইকুৱেল ভাজ্য ইনটু ভাগফল যোগ বাকি বা ভাগিক। তুমি চোৱা 5 এৰে ডিভাইড কৰিছা কাক 7ক, am I right? যেতে 7ক ডিভাইড কৰিবা 1 বাৰ। ওকে তো 5 তো মাইনাস কৰি দিয়ে কিমান হ'ব 2। তো স্টুডেন্টস তো 7 there is 7 is ভাজক 7 এইটো কি ভাজ্য এইটো কি বাকি আর এইটো কি ভাগফল। তো রিলেশন টু সো কার পৰা কার রিলেশন আহি গেছে এইটো হল ভাজক হল ইয়ে হয় না ভাগফল হল কোন ইয়ে হয় না আর ভাজ্য হল ইয়ে ভাগফল হল ইয়ে বাকি হল কোন বাকি হল ইয়ে হয় না। এতিয়া চোৱা ভাজক কোনে ভাজক ইয়ে তেনেহলে ভাজক 7 তো টোটালি মই লিখিব পাৰো কি তো চোৱা 7 ইকুৱেল ভাজ্য কিমান ভাজ্য 5 ইনটু ভাগফল 1 প্লাস বাকি কিমান স্টুডেন্টস বাকি হল 2। তো how is the writing for there 5 plus 2 is equals to 7। okay, so 7 equals 7. These are level 2 basic concept. okay, এইটো হল ইউক্লিডৰ বিভাজন প্ৰমিকা। এইটো পৰীক্ষাত আহে ওকে। so as equals to bq plus r ইয়াতে সিও দিব পাৰে যিকোনো ধৰিব পাৰে as equals to bq plus r তেনেহলে ভাজক ইকুৱেল ভাজ্য ইনটু ভাগফল যোগ বাকি বা ভাগিক। এইটো ডেফিনেশন is very important for example 1 মার্কৰ বাবে আসে আহিয়ে যায় প্ৰত্যেক বছৰে আহে হয় না। এতিয়া চোৱা স্টুডেন্টস এটা হৈছে তো এইটো বহাই দিওঁ। এতিয়া চোৱা LCM মানে লসাগু আৰু HCF লসাগু and গসাগু। so লসাগু LCM least common multiples and HCF highest common factor. এতিয়া মাল্টিপলস মানে গুণিতক মানে লঘিষ্ঠ সাধারণ গুণিতক আর ইয়ে আছে গরিষ্ঠ সাধারণ উৎপাদক হয় না সেম বেলো বাট কোনে কি করেছে ইয়ে হচ্ছে গরিষ্ঠ ইয়ে হচ্ছে লঘিষ্ঠ ইয়ে হচ্ছে গুণিতক আর ইয়ে হচ্ছে উৎপাদক রাইট। এতিয়া
তুমি চাব পারা যে গুণিতক কাক বলে, গুণিতক কাক বলে। এটা সংখ্যা যেনেকুৱা আছে 8, 8 গণিতক কিমান, 8 into 1 is equals to কিমান 8 এই তো আমি 8 is equals to কি লিখিব পারব 8 16 তাৰপিছত কিমান হ'ব 24 after to infinitive to লৈকে মই লিখিব পাৰো। এটো হল গুণিতক, মানে এটোৰ ডেফিনেশনটো হ'ব জীৱৰ সংখ্যাৰে পূৰণ কৰি হৰণ কৰি ভাগশেষ নোহোৱালৈকে ইয়াক প্ৰকাশ কৰিব পাৰি, গুণিতকক প্ৰকাশ কৰিব পাৰি। ইয়ে হল স্টুডেন্টস গুণিতক। আৰু উৎপাদক, উৎপাদক কি হ'ব যেনেকুৱা 8 ৰ উৎপাদক কি হ'ব 8 into বা 1 into 8 এনেকৈ 1 into 8 আৰু হ'ব 2 into 4 আৰু লিখিব পাৰো 4 into 2 লিখিব পাৰো, বাট একে পূৰণৰ ক্ষেত্ৰত একে হয়। তেনেহলে কি হ'ব এটো কি লিখি ডেফিনেশন হ'ব যে এটা সংখ্যা যি সংখ্যাৰে পূৰণ কৰি ইয়াৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি ইয়ে হল কি উৎপাদক। ভেরি গুড। এতিয়া চোৱা এটা হচ্ছে এতিয়া আমি তোমালোকক দেখাম দুটা নম্বৰৰ মাজত কম্পেয়াৰিং কৰি কেনেদৰে লসাগু আৰু গসাগু উলিয়ায়, হয় না নহয়। এতিয়া চোৱা মই সিম্পল এটা উদাহৰণ লওঁ 6 6 and 8 ইয়াৰ লসাগু কিমান হ'ব আমি কি জানো লসাগু কি জানো লসাগু মানে হল লঘিষ্ঠ সাধারণ গুণিতক, হয়নে নহয়। তো 8 ইকুয়াল আমি কি লিখিব পাৰো 8 ইকুয়াল 1 into 8 2 into 4 হয়নে নহয়। এগেইন চোৱা 6 ইকুয়াল কি লিখিব 1 into 6 2 into 3 তো 6 ইকুয়াল 1 1 2 3 ইয়াতে তুমি 8 লিখিব 6 লিখিব নোৱাৰা, ইয়াতে তুমি 8 লিখিব নোৱাৰা। 8 is equals to 1 1 স্টুডেন্টস 1 ও কেৰি দিলো কারণ 1 এ ইয়ে যেতে দিব তেতে ডিস্টার্বনেস আনিব। সরি স্টুডেন্টস তুমি দিব পারা এখনো কিছুমান কিতাবত আছে। এগেইন চোৱা 8 ৰ কি হ'ব 1 into 2 into 4 হয় না। তো চোৱা যেটো কমন मतलब লসাগুর ক্ষেত্রে কি হব লসাগুর ক্ষেত্রে ইয়ার ভ্যালু লসাগু LCM লোয়েস্ট কমন মাল্টিপল হয় না লোয়েস্ট এই দুটার মধ্যে কোনটা লোয়েস্ট কমন মাল্টিপলস মানে স্টুডেন্টস চোৱা ইয়ার কমনৰ এটা লিখিবা কমনৰ এটা হ'ব मतलब 1 into 2 মানে এইটো যে কমন আছে এইটোৰ দুটাৰ পৰা যিকোনো এটা, ঠিক আছে দুটাৰ পৰা এটা, আৰু ইয়ে যে কমন আছে ইয়াৰ দুটাৰ পৰা এটা into 2 into যিবিলাক আনকমন আছে 3 আছে 4 আছে দুটা লিখিলে 3 into 4 তো আমি কি লিখিব পাৰো ইয়াক আমি কি লিখিব পাৰো 12 into 2 কিমান 24। এতিয়া যদি এই সেম বস্তুটোৰ তোমাৰ যদি HCF ওলাব দিয়ে কি ওলাবা কম্পেয়ারিং কৰিবা হাইয়েস্ট কমন ফ্যাক্টর। সো হাইয়েস্ট কিমান হাইয়েস্ট কমন কিমান আছে কমন মানে মিল থকা বা সাধারণ উৎপাদক হয়নে নহয়। সো ইয়াৰ মাজত হাইয়েস্ট কিমান আছে 1 আৰু 2 ৰ মাজত হাইয়েস্ট কিমান 1 বড় নে 2 বড় 2 is greater than 1 2 1 তকৈ ডাঙৰ হয় না নহয়। গতিকে সো ইয়াত HCF আর 6 and 8 এর HCF কিমান হ'ব 2 ইয়ে আনসার। এতিয়া চোৱা ইউক্লিড নামৰ এজন গণিতজ্ঞ কৈছিল মই এনেকৈ ইয়াক বাইৰ কৰোঁ a is equals to bq plus r as equals to bq plus r যত r2 0 ৰ সমান হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব লাগিব
আর b2 আরতকৈ ডাঙৰ হ'ব লাগিব তেনেহলে as equals to এটো আমি খাৰি দিলো ঠিক আছে এতিয়া মই কলৈ যাম স্টুডেন্টস উদাহৰণ যিবিলাক অংক আছে সেইবিলাক কৰিবা হ্যাঁ ঠিক আছে মই 1 ৰ পৰা এটা কৰি দিম ঠিক আছে 1 ৰ I নাম্বাৰটো ঠিক ৰোমান সংখ্যাৰ I যেটো হেতু কৰি দিম ঠিক আছে exercise 1.1 ঠিক চোৱা যে ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গ খা উলিয়া গ মানে এইচ সি এফ উলিয়া কিমান কিমানৰ 135 and 225 তো ইয়াত যেটো ওলাব দিছে তো ওলোৱা কি কৰিবা প্ৰথমত কাম কি চোৱা তো আমি জানো ইউক্লিডৰ ক্ৰমিকাটো কি a is equals to bq plus r যত r to কিমান 0 তকৈ ডাঙৰ বা 0 ৰ সমান হয় নহয় আর r তকৈ ডাঙৰ হল b হয় নহয় এতিয়া চোৱা এতিয়া তুমি ডিস্টার্বনেস হৈ আছে এতিয়া তুমি 1 ৰ যেটো I নম্বৰ অংকটো ই কি লিখিব পাৰা কম্পেয়াৰিং কৰিবা 135 and 225 তো তুমি কম্পেয়ারিং কৰা কোনটো ডাঙৰ ফার্স্ট স্টেপত 135 তকৈ 225 তো ডাঙৰ হয় না নহয় 225 তো ডাঙৰ গতিকে এইটো প্ৰথমত লিখিবা এৰ প্লেসত a 225 is equals to b ঠাইত এইটো বহাই দিবা সকলোৰে ক্ষেত্ৰত 135 into how কিমান পূৰণ কৰি যাতে ৰিমাইন্ডাৰ থাকে হয় না নহয় তো চোৱা 225 135 তুমি 1 এৰে ডিভাইড কৰি দিয়াছোন টুরে দিল তো বেশি হয়ে যাব বেশি হব নোৱাৰে হরণ তো জানা হরণ পূরণ যোগ বিয়োগ স্টুডেন্টস একটা কথা ইয়াতে মন করা যেতিয়ালৈকে তুমি পূরণ হরণ না জানিবা যোগ বিয়োগ না জানিবা তেতিয়ালৈকে তুমি নকোৱা যে মই 10 ৰ ম্যাথ পাৰিম ঠিক আছে 10 ৰ ম্যাথ কৰিব নোৱাৰা পূৰণ হৰণত স্পিৰিটলি থাকিব লাগিব তেনেহলে হি কৰিব পাৰিবা চোৱা কি লিখিব পাৰো মই ইয়াতে 135 হয় নহয় 135 বিয়োগ কৰি দিয়াচোন 0 হয় হয় নহয় ইয়ে কি হয় কি ধৰিব লাগিব এটো 12 12 ৰ পৰা 3 গলে কিমান একেবাৰে বেসিক লৈকে মই কৰি আছো 12 পৰা 3 গলে 9 ভেরি গুড তেনেহলে আৰু 1 তো ইয়াতে হয় তো জানা 1 প্লাস কিমান 9 ঠিক হৈছে তো এইখিনি মুখাৰি দিলো এতিয়া চোৱা এতে এই বস্তুটো তুমি বি ঠাইত বহাবা আৰু কিৰ ঠাইত নতুন এটা বস্তু আহিব আৰু ঠাইত নতুন এটা বস্তু আহিব তেনেহলে এতে মোৰ কি লব লাগিব এইটো 135 is equals to 9 এটো 90 বি ঠাইত বহিব হয় না নহয় ইনটু হাউ তুমি 2 ৰে দিলে কিমান হ'ব 180 তো বেশি হৈ যাব গতিকে 1 এর হ'ব আৰু প্লাস কিমান থাকিব কোৱা 135 পেজাল নলগাবা 1 এর দিয়া 90 হ'ব হয় না 5 ৰ পৰা 5 ইয়ে কিমান থাকিব 4 yes 45 ইয়ে কি ঠাই কোৰ ঠাইত বহিব কাৰ ঠাইত ইয়াৰ অধিকাৰ অলওয়েজ বি ঠাইত যে রিমাইন্ডার থাকে ইয়ে বি ঠাইত বহে আর কি ঠাইত নতুন এটা কোয়াড্রেট আহে কোয়াড্রেট মানে ভাগফল হয় না নহয় এতিয়া চোৱা 90 কানা 90 is equals to কি 45 into how যদি তুমি 2 রে রিমাইন্ডার 2 রে যদি কৰি দিয়া কিমান হ'ব 90 রিমাইন্ডার 0 তো 45 therefore 135 and
225 of HCF LCM is therefore HCF is এইটো মই 45 ইংৰাজীৰে লিখিলো তোমালোকে অসমীয়াৰ বাবে কি লিখিব লাগা কি লিখি লবা যে 135 into 225 or গ খা উ হল 45 হয় না 45 এতে সোয়া স্টুডেন্টস হয়ে যাইতো ঠিক আছে এতে সোয়া কি লিখিম 2 নাম্বারটা করিম আমি ঠিক আছে স্টুডেন্টস একটু মুখারি দিল আজ এবারে একটু আর হবো ম্যাথস বাস্তব সংখ্যায় তো আরম্ভ করিছো হয় না তো এক্সারসাইজ সোয়া ইয়াতে কি লিখিম এক্সারসাইজ exercise 1.1 so 2 নাম্বার তো দিছে দেখুয়া যে যে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6 কিউব প্লাস 1 বা 6 কিউব প্লাস 3 বা 6 কিউব প্লাস 5 আর কি যত কিউ এটা কোনোবা অখণ্ড সংখ্যা কিউ যত কিউ এটা কোনোবা অখণ্ড সংখ্যা হয়নে নহয় তেটা হলে তুমি কি লিখিবা ইয়াত প্রথমত চোৱা ইউক্লিড মই যদি তোমাক প্রশ্ন কৰো ইউক্লিডৰ বিভাজন ক্ৰমিকাটো কোৱাচোন ইউক্লিডস ডিভিজন লেমা তো কি a is equals to bq plus r তো a is equals to bq plus r তো তুমি 2 নাম্বারটো চোৱা 2 নাম্বার তো কি করিবা আর হিটু কি লেট যোগাত্মক মানে জানা যোগাত্মক ইন্টিজার্স নাম্বার হয় যেটারে রিপ্রেজেন্টেশন করে যদি তুমি এইটো নুবুজা আগৰ ভিডিওটো চোৱা তাত মই কি থাম্বনেলৰ মাজতেই বস্তুটো আছে আৰু ভিডিও প্লেলিস্টত যাবা প্লেলিস্টত গৈ সিরিয়াল বাই সিরিয়াল দেখিবা বুজিব পাৰিব তাত জেনারেল সায়েন্সৰ কিছুমান নিউমেৰিকেলস প্ৰবলেম আছে মানে অংক আছে হেবিলাকো কৰি দিছো আৰু কিছুমান আৰু কৰিম ৰবা এতে কি হল মোৰ এতে চোৱা কি কৈছে স্টুডেন্টস ধৰা যে যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যাটো বি কি ধৰিছে যোগাত্মক অখণ্ড সংখ্যাটো বি ধৰিছে ঠিক হয় এতিয়া চোৱা যে a is equals to bq plus r we know that r এর ভ্যালু কিমান দিছে r এর ভ্যালু হয় ইয়ে কোর পৰা কলৈ 0 ৰ পৰা আৰম্ভ কৰি 0 ৰ পৰা 1 দিছে 1 ৰ পিছত 3 দিছে তাৰ পিছত 5 দিছে হয় এনেকুৱা 0 ত কৈ 1 ডাঙৰ 1 ত কৈ 3 ডাঙৰ 3 ত কৈ 5 ডাঙৰ হয় না এতিয়া চোৱা এতে তুমি কি কৰিবা স্টুডেন্টস কোশ্চেনখন চোৱা কি কৰিবা কোশ্চেনখন কি কৰিবা মানে এনেকুৱা স্যাক্রিফাই কৰিলে হ'ব ইয়াক নহলে এনেকৈ কৰিলে হ'ব কোৰ পৰা 0 to 5 0 পৰা 5 লৈকে হয় না তো তুমি যোগাত্মক অখণ্ড সংখ্যাটো কিবা ধৰি লৈছা ও সরি স্টুডেন্টস ইয়াতে একটা ভুল হয়ে গেছে বি কিয় ধরিবা রে বি কি এর কাম করে হল এইটো ভাল হয়েছিল তাতে কিউ ইয়াতে কি হবো কিউ ধরা হল যোগাত্মক অখণ্ড সংখ্যাটো কিউ এনেকুৱা কিয় হৈ আছে এনেকুৱা কৰি লিখিবা যোগাত্মক অখণ্ড সংখ্যা কিউ আৰু 0 পৰা ইয়ে 5 লৈ যায় হয় না কৈছে খুশি তো এতে চোৱা 0 to এনেকৈ লিখিবা 0 to r তাত কৈ 5 টো ডাঙৰ হয় না তো
তুমি জানা কি জানা যে উই নো দ্যাট আমি জানো যে a is equals to bq plus r এতে তুমি যদি স্টুডেন্টস এনেকুৱা লেখা 6q ইয়া কৰিব কিয়ৰ কাম 6 এ কৰি আছে bৰ কাম আৰু q তো নিজে আছে এনেকুৱা কৈ লিখিবা a is equals to 6q plus r এটো কি এতে 0 লৈছে তেনেহলে কি লিখিবা 6q plus r ৰ প্লেছত কিমান লিখিব লাগিব 0 which যেটো কি which even মানে যুগ্ম যিয়ে যুগ্ম ইয়াতে যিয়ে যুগ্ম লিখি লবা অসমীয়া মিডিয়াম যিয়ে যুগ্ম লিখি লবা again 6q plus 1 কি লিখিবা which odd হয় না এতে চোৱা 6q plus 2 which even odd 6q plus 3 which odd again চোৱা 6q plus 4 কিমান হয় 10 যদি তুমি q ভ্যালু 1 ধৰা 10 হ'ব হয় না which even এতে এটা আছে চোৱা 6q plus কিমান 5 very good 6q plus 5 হয় না 5 লৈকে যাব লাগিব হয় না 0 পৰা আৰম্ভ কৰি 5 লৈ which odd মানে অযুগ্ম তো এতিয়া এতে কি লিখিবা যে এতিয়া নাও কি কৈছে কোশ্চেনত যে যোগাত্মক অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব কি যোগাত্মক অখণ্ড সংখ্যাৰ আৰ্হি হ'ব এতিয়া যোগাত্মক অখণ্ড সংখ্যাৰ যোগাত্মক অযুগ্ম হ'ব হা অযুগ্ম সংখ্যাৰ ইয়াতে সংখ্যাৰ মই ইয়াতে ভালদৰে লিখি দিম কি নাও যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব অখণ্ড সংখ্যাৰ আৰ্হি হ'ব কি হ'ব কোৱা 6q plus 1 6q plus 3 and 6q plus 5 proved এটাই ঠিক আছে তো এটো ই লাগিছে নেকি টাফ লাগিছে নেকি ইউক্লিডৰ ক্লম্বিডিটো কি কেনেকুৱা আছিল bq plus a is equals to bq plus r তো ইয়াতে তুমি কি কৰিছা ইয়াতে a লগাই দিয়া ঠিক আছে a লগাই দিলা এতে a লগাৰ পিছত এর কা a is equals to 6q কি কৰি আছে বীর কাম 6 কৰি আছে হয় না হয় 6q plus r তো আর এতে 0 পৰা আৰম্ভ কৰিব 0 পৰা আৰম্ভ কৰি 5 লৈ তো 0 1 2 3 4 5 after to 5 এতিয়া চোৱা যদি তুমি ইয়াতে q এর ভ্যালু 1 ধৰি দেয়া তেনেহলে কিমান হ'ব 6 তো যুগ্ম না অযুগ্ম যুগ্ম very good আর ইয়াতে যদি 1 ধরা তেনেহলে 7 হবে 7 তো কি 7 তো কি স্টুডেন্টস হয় 7 তো অযুগ্ম হয় না হয় এখন চোৱা ইয়াতে 1 লগালে কিমান হ'ব কিমান very good 8 তো কি যুগ্ম অযুগ্ম 8 তো যুগ্ম হয় না হয় সরি
কিমান ধৰিবা 1 1 ধৰিলে কিমান হ'ব 9 9 টো অযুগ্ম ভেৰি গুড এইটো 10 ধৰে 10 হ'ব 10 টো যুগ্ম ইয়াতে কিমান হ'ব 11 11 টো যুগ্ম হৈছে ঠিক আছে এনে ধৰি হ'ব কোশ্চেনটো এনে ধৰে হ'ব ভিডিও কেনে কৰে লিখি ল'ব কেনে ধৰে এতিয়া কোশ্চেন এটা ভালেই কৰিছে কেনে ধৰে লিখি ল'ব কি কৰিব লাগিব এখন স্কিপ কৰিব লাগিব আৰু লিখি ল'ব লাগিব হয় না এতে চোৱা 3 নম্বৰ কোশ্চেনটো দিছে 616 সদস্য মানে 616 জন সদস্য এটা সৈন্য বাহিনীর গোট 35 জনিয়া এটা সেনাদল লোর পিছে পিছে কদমৰ খোজকাঢ়ি আছে খোজকাঢ়ি যাবলগীয়া হল দুটা দলে একে সমান সংখ্যক স্তম্ভৰ কদম খোজ কঢ়িয়াবলগীয়া হল তেওঁলোকে খোজ কৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব উচ্চতম সংখ্যা কি হ'ব কি কৰিব লাগিব যে ধৰা হল এটা সৈন্যৰ সদস্য কিমান ধৰা হল ইয়াৰ মানে কি ওলাব লাগিব তোমাৰ ইয়াৰ মানে কি ওলাব লাগিব হেতু বুজিব লাগিব মানে কি ওলাব লাগিব মানে কি HCF ৰ বিষয়ে কিছু কৈছো আগৰ অলপ আগতেই কলো এতিয়া আৰু নকও HCF ৰ বিষয়ে কৈছো যেটো কমন হেইটোই হ'ব এতিয়া চোৱা ষ্টুডেন্টস ইউক্লিডৰ ক্ৰম বিধি ব্যৱহাৰ কৰি ইয়াক ওলাব লাগিব কেনে দৰে ওলাবা উচ্চতম যে হায়াৰ হিয়ে হ'ব এতিয়া চোৱা ষ্টুডেন্টস কৈছে কি কৈছে যে সৈন্য কি সদস্য এটা সৈন্য তেনে হলে লেট যে সৈন্যৰ সদস্য actually হয় সৈন্য বাহিনীৰ স্পেলিংটো ৰাইট নে হয় সৈন্য বাহিনীৰ সদস্য কিমান 616 আৰু সৈন্যৰ গোটটো 32 comparing this part তুলনা কৰা 616 is greater than 32 612 to ডাঙৰ 32 কৈ হয় না নহয় সো আমি কি লিখিব লাগিব 616 মনে আছে নে 32 into how 19 কৰিছো আসন প্লাস 8 থাকিব এইটো মই প্ৰেক্টিস কৰিছো যাৰ বাবে কৰিব পাৰিলো এতিয়া তো তোমাৰ যদি প্ৰেক্টিস নাই তেনে হলে তোমাৰ বাৰ প্ৰেক্টিস কৰিব লাগিব 32 into 90 কৰিলে কিমান হ'ব কিবা এটা ভ্যালু আহে হয় 500 হাউ কিমান জানি আহে এটা আচ্ছা কৰি চাওচোন 32 into 90 কিমান আহিব 80 কিমান আহিব 27 27 into 2 plus 2 then only 29 2 3 so 8 কিমান আহিব এইটো আহিব কিমান আহিব দে আই লাগে না 100 ইয়াৰ পৰা ইয়াক ৰিমাইন্ডাৰ কৰি দিবা ইয়ে only 8 আহিব হয়নে ইয়াৰ পৰা ইয়াক বাকি বিয়োগ কৰি দিবা কিমান আহিব বুজি পাৰিছা এইটো চোৱা 32 ল'ব লাগিব 32 কিমান বাৰ 8 into how 8 into 3 plus 0 হয় না তো হায়ার কোনটো এইটো হয় না নহয় তেনে হলে 8 to is a higher গতিকে খোজ কাঢ়িবলগীয়া সৈন্যৰ উচ্চতম সদস্য কিমান গতিকে
খোঁজ কাঢ়িব লগীয়া উচ্চতম সৈন্যৰ সদস্য কিমান হ'ব 8 এইটোৱে হ'ল এনসার তো স্টুডেন্টস এইটো ভিডিও যদি তোমাৰ ইনফরমেটিভ লাগে বা ভাল লাগে তেনেহলে মোৰ চেনেলক সাবস্ক্রাইব কৰিব হৈছে এইটো লিখা আছে তেনেহলে মোৰ চেনেলক সাবস্ক্রাইব কৰিব আৰু বেল আইকনে ক্লিক কৰি ফিউচার নোটিফিকেশনৰ বাবে আপডেট কৰি ল'ব আৰু এটা লাইক দিব আৰু কমেন্টক মোৰ ভিডিঅ'বোৰ কেনেদৰে লাগে কেনেকুৱা ভাল লাগে নে বেয়া লাগে কমেন্টত জনাই দিব এইখিনি কৈ টিল দেম গুড বাই টেক কেয়াৰ